हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো আজিৰ ভিডিঅলৈ। আজিৰ ভিডিঅটিত আমি আলোচনা কৰিম আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া তাৰ লগতে কেবিনেট উপসমিতি এই তিনিটা পক্ষৰ মাজত লগতে বিভাগীয় বিষয়াসকলৰ মাজত এক শিক্ষা বিভাগৰ এক বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত আমাৰ বিদ্যালয় শিক্ষাৰ লগত জড়িত বা আমাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিবিলাক ইস্যু আছে গুৰুত্বপূৰ্ণ ইস্যু কিছুমান আছে তাৰে ওপৰত কিছু আলোচনা হৈছিল। এতিয়া কি বিষয় লৈ পেলাই আজিৰ এই সভাখন হৈছিল তাকে আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো ইয়াত দেখিছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, এইটো হৈছে ফেচবুক পেজ। তো ইয়াত লিখিছে যে আজি লোকসেৱা ভৱনত বিদ্যালয় আৰু উচ্চ শিক্ষাৰ বহুকেইটা বিষয় সমাধানৰ অৰ্থে পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই বৈঠকত কেইবাটাও জটিল বিষয়ৰ সমাধান হয়। কি বিষয়? শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণক লৈ কেবিনেট উপসমিতিৰ আলোচনা, অৰ্থাৎ আমাৰ যিটো ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাক আছে বা অপ্ৰাদেশিকত্ব বিদ্যালয়বিলাক আছে, এই বিদ্যালয়বিলাকৰ প্ৰাদেশিকৰণক লৈ পেলাই কেবিনেট উপসমিতি যিখন আছে সেই কেবিনেট উপসমিতিৰ আলোচনা হৈছে। তাৰ লগতে বাকী কিছুমান বিষয় আছে। ইয়াৰ ভিতৰত এটা বিষয় হৈছে আৰ্জিত ছুটিকে ধৰি শিক্ষকৰ ছুটি সম্পৰ্কে উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদন, অৰ্থাৎ এই টিচাৰৰ আৰ্ণ লিভক লৈ পেলাই এই শিক্ষকৰ যিটো আৰ্জিত ছুটি তাক লৈ পেলাই এখন উচ্চ ক্ষমতাসম্পন্ন কমিটি যি গঠন কৰা হৈছিল কমিটিৰ প্ৰতিবেদনখন ইয়াত আলোচনা কৰা হৈছে আৰু আদৰ্শ বিদ্যালয় সংগঠনৰ সমিতিৰে বৈঠক। গতিকে এই তিনিটা বিষয় আমাৰ বিদ্যালয় শিক্ষাৰ লগত জড়িত আৰু মেইনলি শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ, এই দুটা বিষয় শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ আৰু এই যে আৰ্জিত ছুটি, এই দুটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়কেইটাৰ কাৰণে আমি যথেষ্ট চৰ্চা শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ। গতিকে এই বিষয়কেইটাৰ এটা পজিটিভ ৰিজলিউশ্যন আহিলে বা যদি এই বিষয়কেইটাৰ এটা উপযুক্ত সমাধান হয় তেতিয়াহ'লে আমাৰ শিক্ষা বিভাগৰ বা আমাৰ শিক্ষাখণ্ডৰ দুটা গুৰুত্বপূৰ্ণ সমস্যা সমাধান হ'ব বুলি আশা কৰিব পাৰোঁ। গতিকে এয়া হৈছে আজিৰ সভাৰ দৃশ্য। গতিকে আজিৰ সভাত এইকেইটা বিষয় লৈ পেলাই কিছু গুৰুত্বপূৰ্ণ আলোচনা হয়। গতিকে আশা কৰিছোঁ শিক্ষকৰ আৰ্জিত ছুটিৰ লগতে বাকী যিবিলাক বিষয় আছে তাক লৈ পেলাই আমাৰ অসম চৰকাৰে খুব সোনকালে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আৰু মেইনলি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ লৈ পেলাই আৰু আৰ্জিত ছুটিক লৈ পেলাই পজিটিভ ৰিজলিউশ্যন কিছুমান ল'ব। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ আপডেটবোৰ জনাই থাকিম। আজিলৈ এৰিছোঁ। থেংক ইউ।